ৰূপহীহাটৰ আমবাগান আৰক্ষীৰ জালত জাল নোট সৰবৰাহকাৰী। ৰূপহীহাটৰ ভাটিয়াখালীত আমবাগান আৰক্ষীয়ে অভিযান চলাই জাল নোট বনোৱা মেচিনসহ আটক কৰে 2 জাল নোট সৰবৰাহকাৰী। আটকাধীন ৰফিকুল ইছলাম আৰু হাইদৰ আলীৰ ঘৰ 1 নং ভাটিয়াখালীত। আমবাগান আৰক্ষীয়ে অভিযান কালত জব্দ কৰিছে 6খনকৈ 500 টকীয়া নকল নোট। পুনৰবাৰ জনাইছো, ৰূপহীহাটৰ আমবাগান আৰক্ষীৰ জালত জাল নোট সৰবৰাহকাৰী। ৰূপহীহাটৰ ভাটিয়াখালীত আমবাগান আৰক্ষীয়ে অভিযান চলাই জাল নোট বনোৱা মেচিনসহ আটক কৰে 2 জাল নোট সৰবৰাহকাৰী। আটকাধীন ৰফিকুল ইছলাম আৰু হাইদৰ আলীৰ ঘৰ 1 নং ভাটিয়াখালীত। আমবাগান আৰক্ষীয়ে অভিযান কালত জব্দ কৰিছে 6খনকৈ 500 টকীয়া নকল নোট।